খালী কৰিবলৈ দিয়া নিউজ সম্প্ৰচাৰ হৈছে আটাইতকৈ মোৰ কাৰণে বুজিবলৈ অসুবিধা হৈছে এইটোৱে যিটো সময়ত মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত য'ত হাউচিং বোৰ্ডৰ অফিচ বন্ধ হয় 5টা বজাত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ ঘৰ খালী কৰাৰ নিৰ্দেশ হয় যেটো হাউচিং কমপ্লেক্সত ইমান দিনে নিতুমণি শইকীয়া আছিল সেই হাউচিং কমপ্লেক্সটো বৰ্তমান খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আসলতে চৰকাৰী আক্ৰোশৰ বলি হ'ল নেকি নিতুমণি শইকীয়া যেহেতু নিতুমণি শইকীয়াই চৰকাৰখনৰ যিবোৰ বেয়া কাম থাকে সেই বেয়া কামবোৰক সমালোচনা কৰে ৰাইজৰ মাজলৈ লৈ আহে আৰু সেইভাবে চৰকাৰী আক্ৰোশৰ বলি হৈছে নেকি এইজন নিতুমণি শইকীয়াই কি কয় মই নিতুমণি শইকীয়াৰ ভাষ্যখিনি আপোনালোকক শুনাম অলপ সময়ৰ পিছতেই নিতুমণি শইকীয়াৰ ভাষ্য আপোনালোকে শুনিবলৈ পাব আজিৰ পৰা 6 মাহ আগতো এনে ধৰণৰ নোটিছ আহিছিল নিতুমণি শইকীয়ালৈ আৰু এতিয়া নিতুমণি শইকীয়ালৈ এনেকুৱা এখন নোটিছ আহিছে যিখন নোটিছ এতিয়া নিতুমণি শইকীয়া ঘৰত যেহেতু মানুহ নিতুমণি শইকীয়াৰ চুবুৰীৰ মানুহৰ ওচৰত দি থৈ অহা হৈছে তেওঁৰ যি ঘৰটো খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আৰু সেই নোটিছখন নিতুমণি শইকীয়াৰ মোবাইললৈও প্ৰেৰণ কৰিছে তাৰ পিছতে নিতুমণি শইকীয়াই কি কৈছে গোটেই কথাখিনি আপোনালোকে ভালকৈ বুজিব পাৰিব নিতুমণি শইকীয়াৰ মুখেৰে মই বেছি কথা নকৈ নিতুমণি শইকীয়াৰ কথাখিনি কি আপোনালোকক শুনাইছো আপোনালোকে নিতুমণি শইকীয়া কথাখিনি শুনক নিতুমণি শইকীয়া কেনেকৈ বৰ্তমান সময়ত বিপদত পৰিছে আসলতে এক প্ৰকাৰ ক'বলৈ গ'লে চৰকাৰী আক্ৰোশৰ বলি হোৱা বুলি ক'ব লাগিব নিতুমণি শইকীয়া চৰকাৰী আক্ৰোশৰ বলি হৈ পৰিছে এইজন নিতুমণি শইকীয়া কাৰণ এই নিতুমণি শইকীয়াই চৰকাৰৰ প্ৰত্যেকটো বেয়া কামবোৰক সমালোচনা কৰি গৈছে ৰাইজৰ আগত দাঙি ধৰিছে আৰু ভাল কামবোৰক প্ৰশংসা কৰিছে আৰু সেইভাবে সাগে কৰবাত এই নিতুমণি শইকীয়াৰ ওপৰত আগৰে পৰা টাৰ্গেট হৈ আছে আৰু এতিয়া যেহেতু আপোনালোকে গম পায় আজি দুদিন আগত নিৰ্বাচনো শেষ হৈ গ'ল নিৰ্বাচন শেষ হৈ যোৱাৰ পিছতেই নিতুমণি শইকীয়ালৈ ঘৰ খালী কৰাৰ নোটিছ আহি পৰিছে আৰু কি হৈছিল আগতে নিতুমণি শইকীয়াৰ লগত গোটেইখিনি কথা আপোনালোকে নিতুমণি শইকীয়াৰ মুখেৰে শুনক আহক একেলগে শুনো অঞ্জু প্ৰথম কথা হ'ল যে মই এই মুহূৰ্তটো মই কাৰ্যালয়তে আছো মই এতিয়ালৈকে ঘৰ গৈ পোৱাগৈ নাই কিন্তু মোৰ কেম্পাছত থকা মোৰ একদম চুবুৰীয়াৰ এজনৰ ঘৰত তেওঁলোকে নোটিছখন দি থৈ গৈছে আৰু নোটিছখন মোলৈ প্ৰেৰণ কৰিছে তেওঁ হোৱাটছআপ যোগে কিন্তু মই আচৰিত এই কাৰণেই যে আজি দিনৰ ভাগতেই কিছুমান পৰ্টেলত এই নোটিছখন আৰু মোক ঘৰ খালী কৰিবলৈ দিয়া নিউজ সম্প্ৰচাৰ হৈছে আটাইতকৈ মোৰ কাৰণে বুজিবলৈ অসুবিধা হৈছে এইটোৱে যিটো সময়ত মই ঘৰত নথকাৰ সময়ত সন্ধিয়া 6 বজাত য'ত হাউচিং বোৰ্ডৰ অফিচ বন্ধ হয় 5টা বজাত অফিচ বন্ধ হোৱাৰ পিছত মই নথকা 6 বজাত গৈ মোৰ ওচৰ চুবুৰীয়াৰ ঘৰত এই নোটিছখন দিছে কিন্তু তাৰ আগতেই দিনৰ ভাগতেই বিভিন্ন পৰ্টেলত এই নোটিছখন ওলাইছে আৰু বিভিন্ন পৰ্টেলে নিউজ কৰিছে আচলতে এই কামটো কোনে কৰিলে প্ৰথম কথা হ'ল অসমৰ ৰাইজক মই ইমান দিনে জনোৱা নাই আৰু আমাৰ প্ৰতিদিন কাৰ্যালয়ৰ কোনো মানুহে হয়তো আজিলৈকে নাজানে যে ইয়াৰ আগতো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে আমি যেতিয়া তেওঁ এই গীৰগাই প্ৰসংগত বিতৰ্কত যেতিয়া আমি বাতৰি কৰিছিলো হেমচন্দ্ৰ বৰুৱাৰ প্ৰসংগত যেতিয়া তেওঁ প্ৰতিদিন গোষ্ঠীৰ লগত মুখ চুপতি মাৰিছিল সেই সময়ত যেতিয়া আমি তেওঁ বাতৰি কৰিছিলো তাৰ ঠিক কেইদিনমানৰ পিছতেই হাউচিং বোৰ্ডৰ ফালৰ পৰা মোলৈ আৰু এখন নোটিছ আহিছিল যে মই সঁচাকে ঘৰটোত থাকো নে নাথাকো মোৰ লগত কোন থাকে মই ঘৰটো ভাড়া দিছো নেকি মোৰ কৰবাত ঘৰ মাটি আছে নেকি তেওঁলোকে এখন মোলৈ নোটিছ পঠিয়াইছিল তেতিয়াই মই স্পষ্ট কৰি দিছিলো যে মইতো ঘৰটো লওঁতেই মই কৈছো যে মোৰ কোনো ঘৰ মাটি নাই মই এটা ফ্লেট নিৰ্মাণৰত অৱস্থাত আছে আৰু যেতিয়া মই ঘৰটো মোৰ ফ্লেটটো হ'ব তেতিয়া মই ঘৰটো নিজে এৰি দিম সেই কথাটোত তেওঁলোক সন্তুষ্ট নহয় মোক আকৌ নোটিছ দিলে তাৰপিছত মই তেওঁলোকে মোক কোৰ্ট এফিডেভিট বিচাৰিলে মই সাধাৰণভাৱে লিখি দিয়াটো তেওঁলোকে বিশ্বাস নকৰি মোক কোৰ্ট এফিডেভিট বিচাৰিলে মই কোৰ্ট এফিডেভিট দিলো তেতিয়া অধিবক্তাই লিখি দিলে মোক আৰু মই সেই কোৰ্ট এফিডেভিট মই তেওঁলোকক হাউচিং বোৰ্ডক দিছো মোৰ ঘৰত দুগৰাকী বিষয়া গৈছে মই তেওঁলোকক দিয়া মই ফটো তুলি ৰাখি থৈছো তাৰ পাছত হঠাৎ তেওঁলোকে আজি কালি নিৰ্বাচন শেষ হোৱাৰ পিছত আজি তেওঁলোকে এই নোটিছখন মোৰ ওচৰ চুবুৰীয়াৰ হাতত দি থৈ আহিছে প্ৰথম কথা হ'ল যে এই যে ৰিনুৱেল কৰাৰ কথা মোক আগতে কৈছিলে নেকি আৰু ৰিনুৱেল তেওঁলোকে কি বুজাইছে সেইটো তেওঁলোকে জানিব
মই আমাৰ হাউচিং বোৰ্ডত থকা 2 একৰ লগত মই এতিয়া কথা পাতিছিলো যে এই ৰিনিউৱেলটো কেনেকুৱা বস্তু তেওঁলোকে এইটোৱে কৈছিল যে 10 বছৰ মানৰ মূৰত তেওঁলোকে জানিব বিচাৰে যে আপোনাৰ ঘৰ মাটি কৰবাত আছে নেকি সেই কথাটো আপুনি তেওঁলোকক জনোৱাটো দৰকাৰ যদি আপুনি নাই জনোৱা তেতিয়াহ'লে আপোনালৈ চাগে এনেকুৱা এখন নটিচ আহিছে ৰিনিউৱেল মানে সেইটোৱে অঞ্জু মই সেইটোকে ক'ব বিচাৰিছো সেই কামটোতো মই 6 মাহৰ আগত কৰিছো জয়ন্ত মল্ল বৰুৱাইটো আক্ৰোশমূলকভাৱে মোৰ ঘৰলৈ সেই নটিচখন পঠিয়াইছিলে যি কেইজন বিষয়া গৈছিল আৰু হাউচিং বোৰ্ডত মই যেতিয়া নিজে গৈ উপস্থিত হৈছিলো হাউচিং বোৰ্ডৰ তেতিয়া মোক বিষয়া কৰ্মচাৰীসকলে কি বুলি কৈছিল যে মন্ত্ৰীৰ নিৰ্দেশ আহিছে মন্ত্ৰীৰ নিৰ্দেশ আমি মানিবলৈ বাধ্য আপুনি বেয়া নাপাব আপোনালৈ এই নটিচখন গৈছে তেতিয়াতো হাউচিং বোৰ্ডৰ কৰ্মচাৰীসকলে মোক গোটেই কথাটো কৈ দিছিল আৰু বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেতিয়া তেওঁ আক্ৰোশমূলকভাৱে সেই কামটো কৰিছে বুলি মই গমেই পালো কাৰণ তেওঁ সেই সময়ত গোটেই মানুহে তেওঁক ছ'চিয়েল মিডিয়াত সাংঘাতিক ধৰণে তেওঁ গৰুচুৰ সজাই পেলাই তেওঁ গোটেই ভাইৰেল কৰিছে আমাৰ তাত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত আৰু এতিয়াতো তেওঁলোক মন্ত্ৰীও নহয় আৰু কমিশনাৰ গৰাকীয়ে হঠাৎ আজি কিয় সাৰ পালে ইমান দিনে কিয় সাৰ পোৱা নাছিলে ঘৰটো মোৰ নামত 12 চনতে এলট হৈছিল